ফুকনকে আদি কৰি আজি বহুত দিনৰ পাছত এই সভাখন আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমি সকলোৱে বহুত দিনৰ পাছত আপোনালোকক লগ পাইছোঁ আৰু আমাৰ কিছুমান পৰিস্থিতিগত কাৰণত আমি কৰিব পৰা নাছিলোঁ। ওপৰৰ পৰা সকলো সময়তে হৈছে আৰু তাৰ কাৰণে আমি কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য, কাৰ্যকৰী সভাপতি পূৰ্ণ কণ্ঠিয়াকে আদি কৰি আমি যিমানবোৰ কৰ্মকৰ্তা আছে কেন্দ্ৰীয় কমিটি সকলোকে ধন্যবাদ জনাইছোঁ। যত্ন কৰিছিলোঁ যে মহিলা পৰিষদৰ পূৰ্ণাংগ কমিটিখন আমি গঠন কৰিবলৈ আমি যত্ন কৰিছিলোঁ, কিন্তু আমি কিছু কাৰণত আমি পৰা নাই। তেনেকৈ ছাত্ৰ পৰিষদৰ কমিটিখন আমি গঠন কৰিব পৰা নাই। যাৰ কি নহওক আজি এই কমিটিখন গঠনৰ উদ্দেশ্যে আমি সকলো গোট খাইছোঁ। শক্তিশালী হ'ব লাগে, অসম গণ পৰিষদ দলটো শক্তিশালী হ'ব লাগে। অসম গণ পৰিষদ দল শক্তিশালী হ'লে আঞ্চলিকতাবাদী ব্যক্তিটো শক্তিশালী হ'ব। আমি সকলোৱে এই কথাখিনি জানো, কিন্তু আমি কিছুমান ক্ষেত্ৰত এই সমষ্টিটোত এতিয়াও আমি চালুকীয়া অৱস্থাতে আছোঁ। স্বীকাৰ কৰিবই লাগিব যে আমাৰ কিছুমান ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। যাই কি নহওক আমি যিমান পাৰোঁ ইয়াক ৰিমুভ কৰিবলৈ মহিলা পৰিষদৰ সভাপতি, যুৱ পৰিষদৰ সভাপতি, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মামা সমষ্টি দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পূৰ্ণ কণ্ঠিয়াদেৱ আমাৰ উপস্থিত হৈছিল। তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছতে আমাৰ দলৰ সকলো সতীৰ্থসকল ইতিমধ্যে কিন্তু দুখৰ বিষয়ে যে আমি নিশ্চিত কৰিছোঁ, এতিয়াও আমাৰ বিভিন্ন আঞ্চলিকৰ পৰা সদস্যসকল উপস্থিত সভাপতি আসন উপৱস্থা আছে। বিশিষ্ট অতিথি বক্তব্য অনুষ্ঠিত হোৱা অসম গণ পৰিষদ দলৰ জাতীয় সংসদ পৰিষদৰ এই সভাত সভাপতিত্ব কৰা সন্মানীয় সভাপতি মহোদয়, উপস্থিত কৃষক সভাপতি ডাঙৰীয়া আৰু উপস্থিত আমাৰ সমষ্টি সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, লগতে মহিলা পৰিষদৰ সমষ্টি সমিতি গঠন কৰাৰ আমি কথা ভাবিছোঁ। আজি যিমান সংখ্যক আমাৰ দলীয় সতীৰ্থ আহিব লাগিছিল, যিমান আৰু উপায় নাই মুঠতে আজি মামা সমষ্টি অসম গণ পৰিষদৰ এখনি সভা চফৰাই ৰঙাপথাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। উক্ত সভাৰ সভাপতিত্ব কৰে পুৰ্ণানন্দ চুতীয়াদেৱ। তেওঁৰ লগতে কেন্দ্ৰীয় বিষয়ববীয়াসকল লগত লৈ 2 শতাধিক উপস্থিতিত এখন চফৰাই মামা সমষ্টি কৃষক পৰিষদৰ সমিতি এখন গঠন কৰা হয়, শক্তিশালী কমিটি এখন গঠন কৰা হয়। উক্ত সমিতিত সভাপতি শ্ৰী লোহিত ফুকন, সম্পাদক ৰমেশ গোৱালা নেতৃত্বত সবল 41জনীয়া এখন কৃষক পৰিষদৰ সমিতি পূৰ্ণাংগকে গঠন কৰা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।